নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰ পাঠ্যপুথিৰ ৭ নম্বৰ অধ্যায় মানুহৰ জীৱন প্ৰণালীত বিকাশ। এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে তোমালোকৰ ইয়াত অনুশীলনী 1ত দিয়া আছে 1 নম্বৰ কটো আদিম মানুহে কি কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল। এতিয়া উত্তৰ লিখিবা আদিম মানুহে গছৰ ফল-মূল, গুটি, পাত, পোক-পতংগ ইত্যাদি খাদ্য হিচাপে গ্ৰহণ কৰিছিল। খটো হৈছে আদিম মানুহৰ আশ্ৰয়স্থলবোৰ কেনে আছিলে। উত্তৰ লিখিবা আদিম মানুহে শিলৰ গুহা, গছৰ খৰুঙত বাস কৰিছিলে। গ নম্বৰটো হৈছে আদিম যুগৰ সঁজুলিবোৰ কি আছিল আৰু সেইবোৰ কেনেকৈ প্ৰস্তুত কৰি লৈছিল। উত্তৰত লিখিবা আদিম যুগৰ সঁজুলিবোৰ আছিল শিল, গছৰ ডাল, জীৱ-জন্তুৰ হাড় ইত্যাদি আৰু সেই সঁজুলিবোৰ শিলেৰে মিহি আৰু জোঙা কৰি লৈছিলে। এতিয়া ঘ নম্বৰটো চোৱা জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল। এতিয়া উত্তৰ লিখিবা আদিম মানুহে আহাৰৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল। তেনেতে তেওঁলোকে এদিন হঠাৎ শিলে শিলে ঘঁহনি খাই ফিৰিঙতিৰ সৃষ্টি হোৱা দেখিলে আৰু এই ফিৰিঙতিয়ে শুকান পাতৰ সংস্পৰ্শত জুইৰ সৃষ্টি কৰিলে। এনেদৰে জুইৰ আৱিষ্কাৰ হৈছিলে। তাৰ পাছতে 2 নম্বৰ প্ৰশ্নটোত দিছে চমু টোকা লিখা। প্ৰথমটো হৈছে আদিম মানুহৰ খাদ্যাভ্যাস। ইয়াত লিখিবা আদিম মানুহে প্ৰাকৃতিকভাৱে লাভ কৰা খাদ্য যেনে ফল-মূল, গুটি, পাত, কেঁচা মাছ, মাংস ইত্যাদি খাইছিলে আৰু সময়ৰ সৈতে সঁজুলি ব্যৱহাৰ কৰি চিকাৰ কৰা আৰু জুইত ৰন্ধা খোৱাৰ অভ্যাস গঢ়ি উঠিছিলে। তাৰপিছতো দিছে আদিম মানুহৰ আশ্ৰয়স্থল। তেওঁলোকৰ আশ্ৰয়স্থলনো তেওঁলোকৰ থকা ঠাইনো কেনেকুৱা আছিলে সেই বিষয়ে আমি লিখিব লাগে। ইয়াত লিখিবা আদিম মানুহে গছৰ তলত, গুহাত অথবা গছৰ খুৰুঙত আশ্ৰয় ল'বলৈ ধৰিছিলে আৰু সময়ৰ পাছত তেওঁলোকে মাটিৰে ঘৰ বনাবলৈও শিকিছিলে। ইয়াৰ পাছতে 3 নম্বৰ প্ৰশ্নটো চোৱা জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল বহলাই লিখা। এতিয়া উত্তৰ লিখিবা জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন আনিছিল। জুইৰ দ্বাৰা তেওঁলোকে খাদ্য ৰন্ধা, বনৰীয়া জন্তুৰ পৰা আত্মৰক্ষা, ঠাণ্ডাৰ পৰা ৰক্ষা আৰু পোহৰ ইত্যাদি লাভ কৰিছিলে। তাৰ পাছতে অনুশীলনী 2 প্ৰশ্ন উত্তৰসমূহ চাওঁ আহা। ইয়াতে 1 নম্বৰ কটোত দিছে মানুহে পোহা প্ৰথম জন্তুবিধ কি আছিলে। তোমালোকে উত্তৰ লিখিবা মানুহে পোহা প্ৰথম জন্তুবিধ আছিলে কুকুৰ। খটো হৈছে পশুপালনৰ যুগ কেনেদৰে আৰম্ভ হৈছিল। উত্তৰটো চোৱা মানুহে যেনেকৈ বহু বছৰ নিৰীক্ষণ কৰি খেতি কৰা কামটো শিকিছিলে ঠিক তেনেকৈ জীৱ-জন্তু পোহপাল কৰাটো বহু বছৰ ধৰি নিৰীক্ষণ কৰিয়ে শিকিছিলে আৰু বহুতো পণ্ডিতৰ মতে মানুহে পোহা প্ৰথম জন্তুবিধ আছিল কুকুৰ আৰু সময় আগবঢ়াৰ লগে লগে তেওঁলোকে গৰু, ছাগলী, ঘোঁৰা আদি জীৱ-জন্তু পোহপাল দিবলৈ শিকিছিলে আৰু এনেদৰেই পশুপালন যুগৰ আৰম্ভ হৈছিল বুলি কোৱা হয়। তাৰ পিছতে 2 নম্বৰ প্ৰশ্নটো চোৱা কৃষিৰ আৰম্ভণি আৰু বিকাশ কিদৰে হৈছিলে। এতিয়া উত্তৰ চোৱা মানুহে যাযাবৰী জীৱন কটাই থকা কালত পুৰুষসকলে চিকাৰ কৰিছিল আৰু মহিলাসকলে ফল-মূল, শিপা, ঘাঁহ আদি গোটাইছিলে আৰু তেওঁলোকে বহুদিন ধৰি লক্ষ্য কৰিছিল যে ফল-মূলৰ গুটিবোৰ য'ত পেলাই দিয়ে সেই ঠাইতেই পুনৰ একেই গছ গজে আৰু ফুলো ফলিবলৈ ধৰে। খাদ্য বিচাৰি এঠাইৰ পৰা আন এঠাইলৈ যাওঁতে তেওঁলোকে এই কথাবোৰলৈ লক্ষ্য কৰিছিল আৰু গুটিৰ পৰা গছ গজা কথাটো জনাৰ পিছত তেওঁলোকে নিজৰ প্ৰয়োজন পূৰ কৰিবলৈ গছৰ গুটি সিঁচিবলৈ লৈছিলে। এনেদৰে কৃষিৰ আৰম্ভণি আৰু বিকাশ হৈছিলে। তাৰ পিছতে অনুশীলনী 3ৰ 1 নম্বৰ প্ৰশ্নটো চোৱা কটো হৈছে আদিম মানুহে কেতিয়াৰ পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে। উত্তৰ লিখিবা কৃষি কাৰ্য আৰম্ভ হোৱাৰ পিছতে মানুহে খেতিপথাৰসমূহ জীৱ-জন্তুৰ পৰা বচাবলৈ স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছিলে। খ নম্বৰটো হৈছে বৰ্তমান সময়তো খাদ্য সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম লিখা। এতিয়া বৰ্তমান সময়তো এনেদৰে চিকাৰ কৰি খাদ্য সংগ্ৰহ কৰি নিৰ্বাহ কৰা মানুহ আছে বৰ্তমান সময়ত। গতিকে তেনেকুৱা এটা জনগোষ্ঠীৰ আমি নাম লিখিব লাগে। সেইটো হৈছে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ জাৰুৱা নামৰ জনগোষ্ঠী। গটো হৈছে গাঁৱৰ আৰম্ভণি কিদৰে হৈছিলে।
উত্তৰ লিখিবা জীৱ-জন্তুৰ লগতে শস্য আদিৰ কাৰণে পানী অপৰিহাৰ্য আৰু তেতিয়া আজিৰ দৰে পানী কঢ়িওৱাৰ সা-সুবিধাও নাছিলে। সেয়েহে সকলোৱে পানীৰ উৎসৰ ওচৰতে বসতি স্থাপন কৰিছিলে। এইদৰে নৈ নিজৰা আদিৰ সমীপতে গাঁওবোৰ গঢ়ি উঠিছিলে। তাৰপিছতে ঘটো হৈছে মানুহে প্ৰথমে কেনেধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিল? উত্তৰ লিখিবা মানুহে প্ৰথমে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল। উঙটো হৈছে চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিলে? উত্তৰ লিখিবা চকাৰ আৱিষ্কাৰৰ পাছৰে পৰা মানুহে বস্তুৰ আদান-প্ৰদান আৰু পাছলৈ যাতায়াতৰ বাবে চকাৰ ব্যৱহাৰ কৰিবলৈ শিকে। ফলত বস্তু বাহিনীৰ আদান-প্ৰদানৰ ক্ষেত্ৰত মানুহৰ কষ্ট লাঘৱ হোৱাৰ লগতে সময়ো ৰাহি হ'বলৈ ধৰে। আৰু এনেদৰে মানুহৰ জীৱনত চকাই প্ৰভাৱ পেলাইছিল। তাৰপিছতে অনুশীলনী 4ৰ প্ৰশ্নটো হৈছে 1 নম্বৰটো চোৱা আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি কেনেদৰে হৈছিল? এতিয়া উত্তৰ লিখিবা যেতিয়া মানুহে অধিক খাদ্য বা সামগ্ৰী উৎপাদন কৰিলে তেতিয়া তেওঁলোকে সেইবোৰ আন লোকৰ সৈতে অন্যান্য বস্তুৰ বিনিময়ত দিছিল আৰু এইভাৱে বিনিময় প্ৰথাৰ আৰম্ভণি হৈছিল। তাৰপিছতে 2 নম্বৰটো চোৱা অতীতত প্ৰথম বাণিজ্য কেন্দ্ৰবোৰ কিদৰে গঢ়ি উঠিছিলে? উত্তৰ লিখিবা বিনিময়ৰ কাৰণে লাহে লাহে লোকসকলে কেতবোৰ সুচল ঠাই বাছি লয় আৰু সেই ঠাইবোৰে পাছলৈ ব্যৱসায়ৰ কেন্দ্ৰ হিচাপে গঢ়ি উঠে। আৰু এনেদৰেই বাণিজ্য কেন্দ্ৰবোৰ গঢ়ি উঠিছিলে। যিহেতু মানুহে নিজে যিখিনি বস্তু উৎপাদন কৰিছিলে সেই বস্তুখিনি নি বেলেগ এজনক দিছিলে আৰু সেই বেলেগজনৰ পৰা তেওঁ বেলেগ এখিনি বস্তু লৈছিলে। সেইটোৱে হৈছে বিনিময় প্ৰথা। দিয়া লোৱা ব্যৱস্থাটোকেই বিনিময় প্ৰথা বুলি কোৱা হয়। আৰু এনেদৰেই বাণিজ্য কেন্দ্ৰবিলাকো গঢ়ি উঠিছিলে। তাৰপিছতে 3 নম্বৰ প্ৰশ্নটো হৈছে আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম উল্লেখ কৰা। এতিয়া আমি উত্তৰ লিখিম ভাৰতত আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা কেইখনমান ঠাই হৈছে ভীমবেটকা, বেলান উপত্যকা, মিৰ্জাপুৰ, বাগুৰ আৰু বুৰঝুম। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।